পুনৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ হৈ পৰিছে ব্যাহত হৈ পৰিছে ফেৰীৰ যাতায়াত হঠাৎ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত বাতিল হৈ পৰিছে ফেৰী সেৱা আমি জনাইছো খবৰ যেহেতু বৃষ্টিপাত দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীত শেহতীয়াকৈ হেহে হঠাৎ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পায় আৰু বাতিল হৈ পৰে ফেৰী সেৱা পুনৰবাৰ বাঢ়নি পানীত ডুব গৈছে ঘাটসমূহৰ ৰেম্প আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই কথা ইতিমধ্যে জানিবলৈ দিছে ৰেম্পসমূহ বাঢ়নি পানীত বুৰ যোৱাৰ বাবে এনেধৰণে গুৱাহাটীত পুনৰবাৰ বন্ধ হৈছে ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ যেহেতু বৃদ্ধি পাইছে গতিকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত এক প্ৰকাৰ সংযোগ জলপথেৰে বিচ্ছিন্ন হৈ পৰিছে গতিকে যিসকল লোক কৰ্মস্থলীলৈ ওলাই আহে সময়মতে আহি তেওঁলোক নিজ স্থান পাব লাগে তেওঁলোকৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এই মুহূৰ্তত